শৃংখলাৰ উৎপাত বাঢ়িছে সঁচাকে শৃংখলাৰ উৎপাত বাঢ়িছে কাৰণ তাক বহুত দিনেৰে চাই আছো তাৰ কথাবিলাক চাই আছো হি মানে এতিয়া এনেকুৱা হৈছে তাক জনপ্ৰিয়তা লাগে তাৰ জনপ্ৰিয়তাটো বেলেগ কামত নাই হি ভাবিছে মুছলমানৰ ভৰি ধৰিলে দেখোন জনপ্ৰিয়তা বাঢ়ি যায় এতিয়া কথাটো মোৰ বেলেগ একো নাই সিধা কথা আজাদ চৌধুৰী যদি হি যে কৈছে বাংলাদেশী তো আজাদ চৌধুৰীক শৃংখলে বাংলাদেশী হয় বুলি প্ৰমাণ কৰি দিব লাগিব কিন্তু এতিয়া একদম সিধা কথা খিলঞ্জিয়া ভাৰ্চেছ খিলঞ্জিয়া হ'ব কিন্তু একদম সঁচা কথা কৈছো বহুত তাৰ উৎপাত চাই আছিল তাৰ বাপেক মোৰ আব্বা বন্ধু আছিল একে ঠাইৰে আছিল তো হেতু কাৰণে এবিলাক যা কৰি থাকক বুলি ভাবি আছিল কিন্তু ইমান উৎপাত সহ্য নকৰো হি যোনটো উৎপাত এটা কৰিব ধৰিছে সেই উৎপাত সহ্য কৰা উৎপাত নহয় ঠিক আছে তো একদম সিধা কথা শৃংখলক একদম স্পষ্ট ভাষাৰে কথা তই স্পষ্ট ভাষা বুজিবা তো স্পষ্ট ভাষাৰে কৈছো আজাদ চৌধুৰী যদি বাংলাদেশী হয় তো প্ৰমাণ কৰি দিব লাগিব আৰু যদি প্ৰমাণ কৰি দিব নোৱাৰ না বাবু তই আটুক কেনেকে আঠু কৰাব লাগে ৰুবুল আহমেদে জানে তই যদি খিলঞ্জিয়া মও বাবু খিলঞ্জিয়া কিন্তু তোৰ দৰে দুগলাপান খিলঞ্জিয়া নহয় তই কি ধৰণৰ খিলঞ্জিয়া জানা আছে বুজি পাইছ তই সবকে আলী আহমেদ হুছেইন দেখা পালে তোৰ বাংলাদেশী হৈ যায় নেকি আজাদ চৌধুৰী যদি বাংলাদেশী হয় তই প্ৰমাণ কৰি দিব লাগিব বাবু প্ৰমাণ কৰি দিব লাগিব আৰু যদি প্ৰমাণ কৰিব নোৱাৰ বহুত আঠু কৰোৱা ততৰ স্বভাৱটো তোক কেনেকে আঠু কৰাব লাগে ৰুবুল আহমেদে চিনি পায় আৰু জানে আৰু কৰি দেখুৱাব পাৰিম বুজি পাইছ আপাৰা চামৰ ডন ওলাইছ তই খিলঞ্জিয়া তই অসমীয়া জাতিৰ কথা ক তাৰপিছত তই ইয়াতে দেখাবি তই কি অনা অসমীয়াৰ ওপৰত অত্যাচাৰী অনা অসমীয়াৰ ওপৰত দাদাগিৰি দেখাও আৰু নিজৰ তোৰ অনুপ্ৰেৰণা কোন আমাৰ যদি মোক যদি খুদকে ৰুবুল আহমেদৰ অনুপ্ৰেৰণা কোন মই কম নাছিৰ বৰফুকন মই কম মোৰ অনুপ্ৰেৰণা হৈ গল মাঘ হাজৰিকা মোৰ অনুপ্ৰেৰণা হৈ গল মুলা গাভৰু তোৰ অনুপ্ৰেৰণা কোন তোৰ অনুপ্ৰেৰণা হৈ গল বালা চাহাব ঠাকৰে আমাৰ অসমৰ আছিলে বালা চাহাব ঠাকৰে আমাৰ খিলঞ্জিয়া আছিলে তেওঁতো অনা অসমীয়া আছিলে তেওঁ অনা অসমীয়াৰ অনুপ্ৰেৰণা ল'ব পাৰিবি তেখেতৰ ষ্টাইল বিলাক তই কপিকেট কৰিব পাৰিবি আৰু ইয়াতে আহি অনা অসমীয়াৰ ওপৰত দপদপনি দিব পাৰিবি এইটো হ'ল তোৰ খিলঞ্জিয়াগিৰি তোৰ এইটো হ'ল তোৰ অসমীয়াগিৰি এইটো তোৰ অসমীয়াগিৰি ভণ্ডবাজি তোৰ ইয়াতে তই কেনেকে কি কৰি চলি আছ এইবিলাক আমিতো জানো কিন্তু এইবিলাক আৰু তোক কেতিয়া খুচুৰিব নাযাও এটা স্পষ্ট কথাই কৈছো তই প্ৰমাণ কৰি দিব লাগিব এটাই কথাই দে আজাদ চৌধুৰী বাংলাদেশী হয় তই যদি প্ৰমাণ কৰি দিয় তোৰ লগত আছো ঠিক আছে আমি বিদেশীৰ লগত নাই তোৰ লগত আছো কিন্তু যদি তই প্ৰমাণ কৰি দিব নোৱাৰ বাবু তই মনত ৰাখিবি তই আজাদ চৌধুৰী ভৰিত ধৰি ক্ষমা খুজাই দিম তোক বুজি পালি তই শিৱসাগৰত ডন তই টেক্স উঠাও তই আজি বিজেপিৰ পৰা তই এই বিজেপিয়ে পোহনীয়া ৰাখি থৈ দিয়া সেই মালটোৰ কাৰণে তই আজি পাৰি আছ এইখিনি আজি যদি কোনোবা এজন যদি মুছলমানে যদি কৈ দিও ঠিক আছে আমি টেক্স উঠাও কিবা উঠাও কালিলে আমাক তো বাৰু জেলত ভৰাই দিব তোক কিয় দিয়া নাই তো জানো নহয় কাৰণ এটা পোহনীয়া এটা লাগে তো তই বিজেপিৰ এজেণ্ট কালিলে তই ৰাজনীতিত নুমিবি এটা ৰাজনীতিত নুমিবৰ কাৰণে তোক জনপ্ৰিয়তা লাগে জনপ্ৰিয়তাটো তোৰ নাই কেণ্ডেল তোৰনো আছে নো কি গাত চালা 5 কেজি মাংস নাই আৰু তই কিহৰ লেভেল দিয় শিৱসাগৰত লেভেলটো আছে না নিজৰ জেগাতটো ভাই সবে সিংহ নিজৰ জেগাতটো সবে সিংহ ঠিকে আছে কিন্তু তোৰ যোনবিলাক উৎপাতিয়া হৈছে নহয় সেইকাৰণে মই কওঁ যে আমাৰ সব একলগ হ'ব লাগে আসলতে একলগ হ'ব লাগে এনেকুৱা ধৰণৰ কিছুমানৰ কাৰণে কাৰণ কিয় হিয়তে চাকচোন যাকে তাকে বাংলাদেশী ভাই কেতিয়াবা ক'ব ঢাকাই পট্টিত থকা গোটেইখিনি বাংলাদেশী প্ৰমাণ কৰি দে না বাংলাদেশী বুলি সেইখিনি নামখিনি কবস্তান গলি বুলি কবস্তান ৰোড বুলি কয় সেইখিনি মানুহখিনি কি বাংলাদেশী হয় তহঁতৰ ইতিহাসবিলাক খুচুৰি দেচোন তহঁতৰ ইতিহাসবিলাক খুচুৰিলে দেখোন কোনে ক'ৰ পৰা কেনেকৈ বগাই আহিছিলে সববিলাক জানো নহয় আমি ক'বলৈ গৈছো নেকি তহঁতি ক'ৰ পৰা কেনেকে তহঁতৰ পূৰ্বপুৰুষ ক'ৰ পৰা কেনেকে আহা হয় বুলি কৈছো নেকি নাই কোৱা নহয় তহঁতি যেতিয়া অসমীয়া কৈছ তহঁতক যেতিয়া খিলঞ্জিয়া কৈছ তহঁতিও আমাৰ ভাই আৰু তহঁতি ইয়াতে আহি কিনে উৎপাত চলাবি তহঁতি উৎপাত চলাই থাকিবি এটা অসমীয়া জাতিটোৰ নামত খিলঞ্জিয়া নামত উৎপাত চলাই থাকিবি আজি কিমানজন অসমীয়া ল'ৰা ছোৱালী বাহিৰত চাকৰি কৰিবলৈ গৈছে তহঁতি ঘেণ্টাডাল কিডাল কৰিছ অসমীয়া ল'ৰা ছোৱালী সংস্থাপনৰ কাৰণে তই কিডাল কৰিছ কচোন তই যে অসমীয়াগিৰি কৰি আছ তে কচোন ক তই আজিলৈ অসমীয়া ল'ৰা ছোৱালীৰ কাৰণে তই কিটো কাম কৰিছ অসমীয়া ল'ৰা ছোৱালীয়ে যে অসমত থাকি কেনে কাম কৰিব পাৰাকে তই কোনটো কাম কৰিছ তই ক খিলঞ্জিয়াৰ স্বাৰ্থত অসমীয়া জাতিটো কেতিয়া বাছে জানো যেতিয়া অৰ্থনৈতিক হিচাপে যদি আমি কিবা কৰিবলৈ পাৰো আমাৰ জাতিটো বাচিব যেতিয়া আমি অৰ্থনৈতিক হিচাপে মজবুত হ'ব পাৰিম আমি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিম তই কেইখন স্কুল খুলি দিছ
আমাৰ অসমীয়া জাতিটোৰ কাৰণে বা অসমীয়া মানুহখিনিৰ কাৰণে কেইখন স্কুল খুলিছ তই হা কেইটা সংস্থাপনৰ ৰাস্তা কেইজন ল'ৰা সংস্থাপন কৰাইছ তই হা লগত লৈ কিনে চশমাডাল পিন্ধি কিনে ঘূৰি থাকিলে সেইটো অসমীয়াগিৰি নকয় হা যোনটো গুণ্ডামি কৰি আছ এনেকুৱা গুণ্ডামি এইবিলাক গুণ্ডা আজিকালি মানুহে গলিয়ে পায় চুপচাপ থাকে এটা কাৰণতে কে এইবিলাকৰ লগত যুদ্ধ কৰি কিনে কিনো আৰু বেকাৰকে নিজৰ নামটো বদনাম কৰিব লাগে কিন্তু এটা কথা ঠিক বুজি পাইছ এটা কথা ঠিক কথা কৈছো যে গুণ্ডামিত যদি নুমি যাবি ঠিক আছে প্ৰশাসন এক সাইড হৈ যাওক কৈ দে প্ৰশাসন এক সাইড চৰকাৰ এক সাইড আমি গুণ্ডামি কৰিম হা বাবু হে গুণ্ডামিত নাহিবি শূন্যত হৈ যাব মনত ৰাখিবি শূন্যত হৈ যাব বুজি পালি ন শূন্যত হৈ যাব বহুত বস্তু চাই আছো ভাই কথা বতৰা নাই ঠিক আছে কালি তোৰ পৌৰ নিগমে এয়া কৰিছে কি বুলি কয় মিউনিচিপালিটি উচ্ছেদ কৰিছে হা মিউনিচিপালিটিয়ে কি উচ্ছেদ কৰিছে তো আমি জানিবলৈ বাকি নাই ঠিক আছে আমি জানিবলৈ বাকি নাই আমিতো গম পাইছো হা অকল সেইখিনি আজাদ চৌধুৰী মাটিখিনিহে দৰকাৰ হল নেকি এতিয়া তাত দেখোন আৰু বোলে দুখনখন স্কুল বনাই আছে সেইবিলাক কি উচ্ছেদ কৰিব নালাগে নেকি উচ্ছেদ যদি চৰকাৰী মাটিত বহি আছে তেতিয়া সবকে উচ্ছেদ কৰক হা সবকে উচ্ছেদ কৰক সবকে উচ্ছেদ কৰিব লাগে কিন্তু অকল তাকে টাৰ্গেট কৰিছে কিয় এটো আমি আৰু জানিবলৈ বাকি নাই নহয় কাৰণ ৰাজনীতিত তোৰ ভৰি দিবলৈ লাগা হৈছে এটা ৰাজনীতি ভৰি দিবলৈ তো কিবা এটা তো লাগিব ন অলপ তো এতিয়া যেনেকে তোক কিটা আমি জনপ্ৰিয়তা অলপ মই জনপ্ৰিয়তা বঢ়াই দিলো তোক কিটা যেতিয়া গালি পাৰিলো তোক যেতিয়া আহিলো কাৰণ তোৰ জনপ্ৰিয়তা বাঢ়িলে কিন্তু যি হ'ব জনপ্ৰিয়তা বাঢ়টো যি হওক কিন্তু এই অন্যায় আমি চাই নাথাকো একদম স্পষ্ট কথা তই যে স্পষ্ট কহ তই যদি খিলঞ্জিয়া আমিও খিলঞ্জিয়া তই যদি অসমীয়া ময়ো অসমীয়া তোৰ যদি ইমান লেভেল অসমত আছে তোতকে ডাবল লেভেল মোৰো আছে অসমত হয়নে তই শিৱসাগৰৰ যদি গুণ্ডা ময়ো গুৱাহাটীৰ গুণ্ডা বাবা ঠিক আছে নে তই যে কন তই শিৱসাগৰৰ গুণ্ডা ময়ো তেতিয়ালে গুৱাহাটীৰ গুণ্ডামৰ লগত গুণ্ডাই যুঁজিব লাগিব তেতিয়া মই এতিয়া সেইটোৱে বুজি পালো তই যদি শিৱসাগৰৰ গুণ্ডাই কহ নিজকে টেক্স উঠো আমিতো টেক্স নুঠাও কাৰণ আমি কৰ্ম কৰি খোৱা মানুহ আমি কষ্ট কৰি খাওঁ কৰ্ম কৰি কিনে খাওঁ আমি টেক্স নুঠাও আমি নিজৰ হাতৰ জোৰেদি আমি কৰ্ম কৰি কিনে খোৱা মানুহ কিন্তু যদি তই যে গুণ্ডামি বিলাক উৎপাত দেখা ন তেতিয়াহ'লে আমিও গুণ্ডা আমিও গুণ্ডা তেতিয়াহ'লে আমি ৰাইজৰ স্বাৰ্থত গুণ্ডা বুজি পালি আমি ৰাইজৰ সহায়ৰ কাৰণে গুণ্ডা বুজি পালি ততৰ নিচিনা নহয় এই কিবা এটা হ'ব আন্দোলন কৰি দিম তোৰ যদি ইমানে তোৰ জাতীয়তাবাদ আছে তোৰ গাত ইমানে তোৰ অসমীয়াগিৰি আছে তোৰ গাত আন্দোলনৰ পিছত আজি তোৰ 19 লাখ বাংলাদেশী পাইছিলে কিহৰ কাৰণে তোৰ মাত নাই কিহৰ কাৰণে তোৰ মাত নাই তোৰ এটা আন্দোলন কিয় নহল তোৰ মাত কিয় নোলাল তোৰ কিয় মাত নাই তই যদি ইমানে গাত তোৰ অসমীয়াগিৰি জাতীয়তাবাদ আছে স্পষ্ট কিয় নকৰিলি কে 19 লাখ নে 20 লাখ বাংলাদেশী ওলোৱাৰ পিছত সেইখিনি ক'ত গ'ল যিখিনি নাম ওলোৱা নাছিলে সেইখিনি ক'ত গ'ল কিয় তোৰ সেইখিনি কাৰণে মাত নাই তোৰ মানে ডুপ্লিকেট জাতীয়তাবাদী সেইবিলাকৰ কাৰণে মাত নাই সহজ সৰল মানুহক তই তাতে দমবাজি দেখাই কিনে জাতীয়তাবাদ দেখাবি হা 100 জন 10 জন মানুহে যাই কিনে এজন মানুহক আঁঠু কৰাবি হেতু তোৰ কি বুলি কয় সাহস আছে তোৰ হা হেতু সাহস বুলি নকয় হেতু ভিজা মেকৰি বুলি কয় কে 10 জন 15 জন একেলগে যায় এজনক আঁঠু কৰাম যায় কিনে আমি কি বীৰ একদম আমি কি সাহসতাৰ কাম কৰিছো হেতু সাহসতা কাম নকৰে কাম কৰে সিঙ্গল যায় কিনে আঁঠু কৰা দেখা না কাৰবাক অকল মানে হিয়ে আছে অসমত একদম হিয়ে অসমীয়াগিৰি তাৰে অসমীয়াগিৰি চলিব আৰু বেলেগৰ নাইয়ে মানে আমি কি মাহিমাকৰ পিটেক হা এইকাৰণে কৈছো ইতিহাস যদি খুচৰিব যোৱা যায় সবৰে ইতিহাস খুচৰা যাব আৰু সবৰে ইতিহাস খুচৰিলে কোন কেতিয়া কৰবা কেনেকৈ আহিছে সব ওলাব সেইকাৰণে কৈছো আজাদ চৌধুৰী যদি বাংলাদেশী হয় তেতিয়াহ'লে প্ৰমাণ কৰি দে আমি সকলোৱে আছো তোৰ লগত যদি আজাদ চৌধুৰী প্ৰমাণ কৰিব নোৱাৰ তই আঁঠুকাৰি তাক ক্ষমা খুজিব লাগিব সেইকাৰণে মই আজি এটা আহ্বান কৰিছো যিমানে চাই আছো সকলোকে আহ্বান কৰিছো আমাৰ এইবিলাক গৰিয়া মিয়া এইবিলাক ভাগ হৈ থাকি কিনে কোনো লাভ নাই উজনি নামনি মুছলিম ভাগ হৈ লাভ থাকি কোনো লাভ নাই এইবিলাক কৰি কিনে কাৰণ ইহঁতৰ চকুত আমাৰ এটাই নজৰ আমি অকল কি আমি বাংলাদেশী ইহঁতৰ নজৰত হেতুৱে আমি বাংলাদেশী সেইকাৰণে সব এটা মুঠি দাও মই এইবাৰ সংগঠন খুলি দেখুৱাই দিম ইনশাআল্লাহ সংগঠন মই খুলি দেখুৱাই দিম কে খিলঞ্জিয়াটো মইতো খিলঞ্জিয়া
তই যদি খিলঞ্জীয়া হয় দপদপনি চলাব পাৰো মইতো খিলঞ্জীয়া হৈ কিনে মই কি কৰিব নোৱাৰিম তেতিয়াহ'লে ময়ো কৈছো স্পষ্ট ভাষাৰে আজিতে এই এসপ্তাহ 10 দিনৰ ভিতৰত ময়ো সংগঠন খুলি আছো সব অসমৰ সকলো জনগোষ্ঠীক লৈ কিনে একতা কৰি কিনে এটা সংগঠন কৰিম তাৰ পিছত চাম খিলঞ্জীয়া ভাৰ্চেছ খিলঞ্জীয়া চাও কোনে কাক কিমান উৎপাত কৰিব পাৰে কোনে কিমান কি কৰিব পাৰে ঠিক আছে আমি যেতিয়া মই যেতিয়া কৰিম আজিতে কৈ দিছো মই ইয়াতে ল'ৰা ছোৱালীক সংস্থাপন দিয়াব পাৰিম চাই থাকিবি তই কি কৰিছ মই কিটো কৰিম দেখুৱাই দিম সদায় উৎপাত আরে সীমা থাকে এটা কোনো কথা বতৰা নাই বাংলাদেশী কোনো কথা নাই বাংলাদেশী প্ৰমাণ কৰি দে প্ৰথমতে প্ৰমাণ কৰি দিব লাগিব সেইজন বাংলাদেশী হয় তাৰ পিছত আমি সকলোৱে তাক ওলাই পঠাম নহয় তাৰ পৰা বাংলাদেশী ঢাকাইপট্টি নাম কেনেকৈ পৰিলে কৈয়ে থাকে মানুহখিনি সেইখিনি নাম হে যুগৰ নাম আছিলে তেতিয়া কি বাংলাদেশ অসম বাংলাদেশ ইণ্ডিয়া কি ভাগ হৈছিলে নেকি সেই যুগৰে নাম আছিলে এতিয়া যাই কিনে সেইটো কবস্থান নোট পৰিলে সেইকাৰণে একদম স্পষ্ট কথাৰে তই স্পষ্ট বৰ ভাল পাওঁতো তোৰ নিচিনা আমি বাৰু এই দুগলাপান অসমীয়া নহয় আমাৰ গাতৰ জাতীয়তাবাদ আছে আৰু আমি জাতীয়তাবাদ আমি হেতু স্তৰলৈ কৰিব পাৰো এই জাতিটোৰ কাৰণে আমি যিকোনো স্তৰলৈ আমি যাব পাৰো কিন্তু তোৰ নিচিনা নহয় আমি আৰু বালাসাহেব ঠাকৰেক আমি অনুপ্ৰেৰণা নকৰো বুজি পালি নে আমি অনা অসমীয়াজনক অনুপ্ৰেৰণা আমি নকৰিব পাৰো কিন্তু আমি অনুপ্ৰেৰণা কৰো আমাৰ জাতি ৰক্ষা কৰা আমাৰ বীৰ আছিত বৰফুকনক আমি অনুপ্ৰেৰণা কৰিব পাৰো আমাৰ লগত দিয়া আমাৰ স্মাইল সিদ্দিকী উৰফে বাঘ হাজৰিকাক আমি অনুপ্ৰেৰণা কৰিব পাৰো আমাৰ মুলা গাভৰু আমি অনুপ্ৰেৰণা ল'ব পাৰো আৰু তেখেতসকলৰ অনুপ্ৰেৰণালৈ জাতি কেনেকৈ ৰক্ষা কাৰণে তেখেতে নিজৰ প্ৰাণ ত্যাগ কৰিছিলে সেইখিনি অনুপ্ৰেৰণা লৈ কিনে আমি জাতি কেনে কাম কৰিব পাৰো আমি বালাসাহেব ঠাকৰেক সন্মান কৰিব পাৰো কিন্তু বালাসাহেব ঠাকৰেক আমাক অনুপ্ৰেৰণা আমাক নালাগে কাৰণ আমাৰ জাতিটোৰ কাৰণে ৰক্ষা কৰা জাতিটোৰ কাৰণে মাত মাতা আমাৰ বীৰসকল আছে ন অনুপ্ৰেৰণা ল'বলৈ কাৰণে তোৰ দৰে আমি হে ডুপ্লিকেট জাতীয়তাবাদ নহয়তো তোৰ দৰে আমাৰ গাত জাতীয়তাবাদ ডুপ্লিকেট নাইতো আমি হে মক্কেল আমি দেখুৱা আমি নহয়তো যে চশমাখন পিন্ধি লম কালি মাইকটোৰ আগত আহি যাম তোৰ পাব্লিচিটি কিয় হৈছে কাৰণ তোৰ অলপ ভিউজ আহে সেইটোৱে পাব্লিচিটি তোৰ পাব্লিচিটি কিয় কৰি আছে জানে গোটেইকেইটা তহঁতি একলগ হৈ থাকা সেইটোৱে তোৰ পাব্লিচিটি আমাৰ গিলাকৰ ভাগ হৈ থাকে সেইটোৱে কথা এইকাৰণে মই কওঁ যে একতাৰ শক্তি বহুত আমাৰো মানুহখিনি একতা হ'বলৈ জানক অন্যাৰ বিৰুদ্ধে আমাৰ কোনো জাতিৰ বিৰুদ্ধে নহয় কোনো ধৰ্মৰ বিৰুদ্ধে নহয় কোনো ভাষাৰ বিৰুদ্ধে নহয় মই কৈছো না অসমৰ প্ৰতিজন হেয়া মাৰৱাৰীয়ে হওক বিহাৰীয়ে হওক বঙালীয়ে হওক অসমীয়াই হওক হেয়া গৰিয়াই হওক মৰিয়াই হওক মিয়াই হওক হেয়া বড়োই হওক ৰাভাই হওক কছাৰী হওক যিয়ে হওক সকলো একলগ এখন ছাতিৰ তলত আহক চাপ শক্তি কিমান মজবুত থাকে আৰু এনেকুৱা ধৰণৰ ডুপ্লিকেট কি লিখিছে তন্ময় কি লিখিছে টনি দত্ত তই ক্ষমা খুজিবি আৰু 2 দিনৰ পিছত মইতো বাদ দে ৰে মোৰ 7টা পুষ্টি সমান খুজে বুজি পালি ততৰ দৰে আমি ঢেকুৰা কুকুৰ নহয়তো বুজিছ টনি দত্ত তোৰ দৰে ঢেকুৰা কুকুৰ আমি নহয়তো আমি ক্ষমা খোজা ব্যক্তি নহয় বুজি পালি আমি গল কাটি দিব পাৰিম আমাৰ নিজৰ গল তলত পেলাই দিব পাৰিম আমি ক্ষমা খোজা ব্যক্তি নহয় উচিত কথাত বাদ দিও উচিত কথাত যুদ্ধ কৰো কৈছো নহয় আমি ক্ষমা খোজা ব্যক্তি নহয় কি বুলি ভাবি থৈছ বে কি বুলি ভাবি থৈছ তই সালা তাৰ নাম নাজানো বুজি পালি গুন্ডামিত নাহিবি এই লেবেল নিদিবি বাবু এইবিলাক আমি এই পাছ কৰি আহিছো বুজি পালি ন যেতিয়া বয়স আছিল 16 বছৰ তেতিয়াতে গুন্ডামিত পাছ কৰি আহিছো সেইকাৰণে এইবিলাক নিহিকাবি এইবিলাক লেবেল নিদিবি ক্ষমা খুজিম আৰু মই ক্ষমা খোজা ব্যক্তি আজি 7টা বছৰত চৰকাৰৰ যুদ্ধ কৰি ক্ষমা খোজা নাই আৰু ইয়াৰ নিচিনা এটা কালি পৰখীৰ এটা আগত ক্ষমা খুজিম মই ক্ষমা খুজিম রুবুল আহমেদ নাম হয় মোৰ রুবুল আহমেদ নাম হয় বুজি পালি মই বাংলাদেশী নহয় বুজি পালি না মই এই খিলঞ্জীয়াই হয় বুজি পালি মোৰো গাতে জাতীয়তাবাদে আছে মোৰো গাতে অসমীয়াগিৰি আছে বুজি পালি নহয় মোৰো এই একে তেজে চলে একেৰে লেবেলটো মোক নিদিবি তন্ময় দত্ত নে কি নাম তোৰ বুজি পালি লেবেল নিদিবি গুন্ডামি লেবেল নিদিবি বুজি পালি না আমিও এই গুন্ডামি ক্ষেত্ৰত আহি গলে তেতিয়া বুজি পাই যাবি আকৌ একেৰে গুন্ডামি লেবেলটো নিদিবি সব দেখি সব উৎপাত হৈ গৈছে সবৰে উৎপাত অকল এটাই কথা মানে সবৰে উৎপাত বেলেগ একো নাই সব উৎপাত আচলতে উৎপাতটো কি হৈছে এটো এটা কথা আছে নহয় কাৰণ উৎপাতটো যে চাই কিনে আমি চুপচাপ বহি থাকো মাত মাতিবলৈ শিকিব লাগিব মাত মাতিবলৈ দিব লাগিব মাত মাতিব লাগিব তাৰ পিছতহে
তাৰ পিছতহে চাব পৰা যাব কোন কেনেকুৱা আছে মাত মাতিব নোৱাৰিলে মাত মাতিব যদি আমি নোৱাৰো আমি ভুলটোকো দেখি কেনে চুপচাপ থাকোকে নাই কালিলৈ আমাৰ লগতো হ'ব এটু কাৰণে কৈছো না কে আজাদ চৌধুৰী যদি বাংলাদেশী হয় প্ৰমাণ কৰি দিয়ক শৃংখল চলিয়াই আমি লগালগ কথা কৈছো তাৰ লগতে থাকিম সকলোৱে থাকিম মই বাংলাদেশী আমাক নালাগে কিন্তু বাংলাদেশী বুলি মিছাকে কয় বা এজন যদি খিলঞ্জিয়া তাৰে খিলঞ্জিয়া মানুহ এজনক যদি বাংলাদেশী নোহোৱাকে যদি বাংলাদেশী সজাই কেনে তাক যদি তেনেকৈ যদি উৎপাত চলায় তেনেকৈ যদি কিছুমান এটা গুণ্ডামি চলায় তেতিয়াহ'লে তাৰ প্ৰতিবাদ হ'ব সেইকাৰণে কৈছো না সি যদি খিলঞ্জিয়া আমিও খিলঞ্জিয়া মই জানাত ঢাকাই প্ৰতি মানে কি বুলি কয় কবস্থান নজত থকা মানুহখিনি গোটেইখিনি খিলঞ্জিয়া হয়নে তেনেকুৱা স্থলত মই যিমানখিনি জানিছো আজাদ চৌধুৰীয়ে খিলঞ্জিয়া এতিয়া যদি আজাদ চৌধুৰীয়ে খিলঞ্জিয়া তেতিয়াহ'লে খিলঞ্জিয়া ভাৰ্চেছটো খিলঞ্জিয়া হ'বই কি প্ৰমাণ কৰি দিব লাগিব প্ৰমাণ কৰিবই লাগিব স্পষ্ট কথাৰে কৈছো প্ৰমাণ কৰিবই লাগিব আৰু প্ৰমাণ নকৰাকেতো আমিও এৰি নিদিওঁ প্ৰমাণ নকৰাকেতো আমিও এৰি নিদিওঁ একদম স্পষ্ট কথা কৈছো প্ৰমাণ নকৰাকেতো এৰিবাৰ আমিও এৰি নিদিওঁ সি যেনেকৈ যুঁজি আছে তেনেকৈ সি ডাইৰেক্ট কথা সি প্ৰমাণ কৰি দিবই লাগিব ইতিমধ্যে আপোনালোকে শুনিবলৈ পালে ৰুবুল আহমেদৰ এটা ফেচবুক লাইভ পোষ্ট যিটোৰ যোগেদি তেওঁ কৈছে যে শৃংখল চলিহাৰ উৎপাত বাঢ়িছে হয় ঠিকে কৈছে তেওঁ আৰু লগতে কৈছে যে শৃংখল চলিহাই যদি আজাদ চৌধুৰীক বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ আঠুকাঢ়ি ক্ষমা খুজিব লাগিব এটা আচৰিত ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে কিমান দূৰ এতিয়া আগবাঢ়ে সকলোৱে এতিয়া সাপোৰ্ট কৰি আছে ৰুবুল আহমেদক আপোনালোকে যদি ভাল পাইছে লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব লগতে কমেন্ট কৰিবলৈ নপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোৱে বহুত বহুত বেছি ধন্যবাদ